থ্ৰিপ লাভাৰ্ছ আজি হৈ গ'ল আকৌ নেক্সট ডে আজি অলপ ষ্টকৰ মানে বেছি নাই অলপ চলপ আছে তাকো এতিয়া হোলসেলাৰ মানে এজনৰ মানে ৰিলেশ্যন হয় হোলসেলত মাল অলপ লাগে শাৰ্ট জেকেট আৰু পেন্ট মোৰ ষ্টক খালি এফালে যিমান গাল শাৰ্ট আছিলে সব খালি হৈ গ'ল ইয়াত আছে ষ্টক চেক কৰে বা এটো চেক কৰক বাকি পেন আছে বেগি তাতো আছে জেকেট চেকেট আছে অলপ দেখাই আছো আপোনালোক মই জাপি লম পটাপট মই এফালে কাম আছে আকৌ যাব লাগে বেল অলপো মানে অৰ্ডাৰ দিছো তাইও কাম অলপ আছে হেতুৱে কাপোৰৰ কাম সম আছে পুৰা ষ্টক এতিয়া বৰ্তমান মোৰ ওচৰত বহুত একোৱে নাই বুলি ক'ব পাই ষ্টক খালি হৈ আছে একদম কেমেৰাটো বৰ্তমান মোৰ ওচৰত ষ্টক একোৱে নাই বুলি ক'ব পাই এতিয়া আপোনালোকে এতিয়া কলচল কৰি নাথাকিব আপডেট দিম যেতিয়া আহিব বেল এদিনতে আহিব এটো সপ্তাহৰ ভিতৰত আহি যাব 4-5 দিনৰ ভিতৰত হুডিজ প্লাস উইনচিটাৰ আহি আছে খাতৰা আপোনালোকে পিস চাব মানে আৰু এনেকুৱা পানী ভাও দেই মাকো হোলসেল ৰিটেল সবতে পাইব আপোনালোকে এতিয়া কন্টাক্ট নাম্বাৰ দিয়া আছে কন্টাক্ট নাম্বাৰটো সেভ কৰিব লগত ফোন কৰিব নহলে লগত ষ্টক সোল আউট হৈ যায় মোৰ ওচৰত বেছি দিনলৈকে নাথাকে ষ্টক বৰ্তমান এটা ষ্টক যিমান কিটা আছে দেখাই আছো এটো ইয়াত বয় বুলি আছে এনেকুৱা মাল আছে অলপ চলপ এইকেইটা মানে এটা লৈ যাব লাগিব এবিলাক দেখাই দিলো অলৰেডি এবিলাক সোল আউট হৈ গ'ল এটো চেক সোল আউট হৈ গ'ল বাকি ষ্টক অলপ ইয়াত আছে এইকেইটা ষ্টক ইয়াত অলপ আছে বাকি এইকেইটা এটা সোল আউট হৈ গ'ল হৈ যোৱাৰ পিছত আপোনালোকক দেখাই দিছো মই আপোনালোকে কন্টাক্ট নকৰিব ডিএমচিএম একো এতিয়া কৰি নাথাকিব বাকি নতুন ষ্টক আহিব আপোনালোকক মই লগত আপডেট দি থাকিম ব্লগ আহি যাব আপোনালোকে তেতিয়া লগত কন্টাক্ট কৰিব ভাল ৰিয়াৰ মাল পাব আপোনালোকক মই দেখাম ষ্টক বেছি দেৰি নাথাকে আপোনালোকে নাম্বাৰটো সেভ কৰি ৰাখক আৰু মোৰ পেজটো ফলো কৰি ৰাখক তেতিয়াহে গম পাব নহলে কেনেকৈ গম পাব মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই ইউটিউবত সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশন বেলটো অল কৰি ল'ব তেতিয়া পটককে ভিডিওটো মই দিয়া লগে আপুনি পাই যাব মানে হেতুৱে কথা ঠিক আছে বাকি লগ পাম আকৌ মাল ডেলিভাৰি দিবলৈ গৈ আছো গাড়ী লৈ যাম মানে ইয়াত ভৰাই লিয়া হৈ গ'ল মাল সব মাল ইয়াত এনেকে লৈ লোৱা হৈছে জেকেট 7 পিস মান শার্ট 6 পিস লং পেন্ট দুটা তেনেকে মাল এইকেইদিন ষ্টক না নতুন ষ্টক আহি আছে ধামাকা পৰিব মানে চাদেবা